ৰাতিপুৱা শুই উঠি বাহিৰলৈ যেতিয়া দৰজাখন খুলি ওলাই আহিলোঁ, বাৰাণ্ডাখন দেখিলোঁ গোটেই বালি বালি লেতেৰা লাগিছে। সদায় এনেকৈয়ে নেদেখাৰ নিচিনাকৈ পাৰ হৈ যাওঁ, কিন্তু আজি কিবা এটা ভাল নালাগে। আমি যিহেতু ফ্লেটত আছোঁ আৰু ফ্লেটটো যিহেতু বিল্ডাৰে এতিয়ালৈকে আমাক হেণ্ড অভাৰ কৰাই নাই, গতিকে ফ্লেটৰ বহুখিনি মানুহেই এতিয়ালৈকে থাকিবলৈ অহা নাই। আমি খুব বেছি 2-3 ঘৰ মানুহে ইয়াত থাকিবলৈ লৈছোঁ, গতিকে এনেকৈ লেতেৰা পেতেৰাকৈ থাকিব লগা হৈছে। উপায়ো নাই, অকলেও কৰিব নোৱাৰোঁ আৰু মানুহো অকলে কেনেকৈ ৰাখিব। গতিকে আজি ভাবিলোঁ নিজৰ সন্মুখৰখিনি নিজে অলপ চাফা কৰি লওঁ। অহা যোৱা কৰা ৰাস্তাটো ভাল হৈ নাথাকিলে নিজৰ ভাল নালাগে। আজি ৰাতিপুৱা এইটো কামকে কৰিলোঁ। এতিয়া অলপ ষ্টেপকেইটা দেখি মনটো ভাল লাগিছে অহা যোৱা কৰিবলৈকে। এনেকৈ আজি দিনটো আৰম্ভণি কৰিলোঁ, বাহিৰৰ ষ্টেপকেইটা অলপ চাফ চিকুণ কৰি। চাওক এতিয়া অলপ ভাল লাগিছে ন? এনেই অলপ পানী ঢালি ৱাইপাৰডালেদি চাফা কৰি দিছোঁ, পানীখিনি টানি টানি পেলাই দিছোঁ। আৰু গা পা ধুই এয়া দুপৰীয়াৰ খাবলৈ ঠিক কৰিছোঁ। তাৰ মাজতে মোৰ নিজৰ ৰুমকেইটা সাৰিলোঁ আৰু মুচিও ল'লোঁ। আৰু আজি যিহেতু বন্ধ বাৰ, গতিকে অকণমান কিবা কিবি কৰিছোঁ, কিন্তু বেছিও নকৰিলোঁ, কাৰণ আজি অকল মই আৰু মোৰ ছোৱালীজনীহে দুপৰীয়া একেলগে। গতিকে অলপ কাচকলৰ চব্জি বনালোঁ, টুকুৰা টুকুৰা কাটি ফ্ৰাই কৰিলোঁ, আৰু মাছৰ জোল এখন বনালোঁ, আৰু অলপ চাটনিও বনালোঁ। চাটনিখন হ'লে ভাতখিনি খাই ভালো লাগিব আৰু ধুনীয়াকৈ খোৱা হ'ব। এই চাটনিখন বাকীকেইদিন বনোৱা নহয়, বন্ধ বাৰতে অলপ বনাবলৈ সময় পাওঁ, গতিকে বন্ধ হ'লে অলপ চাটনি দালি থাকিলে কিবাকিবি ভাতটো খাই ভাল লাগে। আৰু আজি এনেকৈ সাধাৰণভাৱে মোৰ থালিখন সজালোঁ। এয়া থালিত ভাত ল'লোঁ আৰু কাচকলৰ ভাজি, মাছৰ জোল, চাটনি এনেকৈয়ে খালোঁ। আজি সকলোৱে চাগে ছানডে স্পেচিয়েল বুলি কিবা নহয় কিবা এটা নিশ্চয় বনাইছে, কিন্তু মোৰ আজি এনেকৈয়ে হ'ল। আজিলৈ আহিছোঁ, সকলোকে শুভৰাত্ৰি থাকিল, বাই। আৰু কমেণ্টত জনাবচোন আপোনালোকে আজি কিহেৰে ভাত খালে।